নমস্কাৰ ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, এটা বিশেষ জৰুৰী খবৰ আপোনালোকক অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম যে আপোন ঘৰ আঁচনি ইতিমধ্যে অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে লাভ কৰে আৰু এই সংক্ৰান্ততে আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল আৰু সেই কথাখিনিৰ আলমত আপোনালোকক অকণমান ক'বলৈ প্ৰয়াস কৰিম। আপোনালোকে জানে যে এই আপোন ঘৰ আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে সুবিধা লাভ কৰে আৰু সকলোৰে এটা সপোন থাকে এখন ঘৰ নিৰ্মাণৰ, আৰু সেইকাৰণে আচলতে অসম চৰকাৰে এই সুবিধা প্ৰদান কৰিছে। আৰু এই সংক্ৰান্তত আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমতনো কি কথা উল্লেখ কৰিছে অকণমান চাবলৈ চেষ্টা কৰোঁ। সপোনৰ ঘৰ নিৰ্মাণৰ ইচ্ছা সকলোৰে মনত সোমাই থাকে। আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই ইচ্ছাক ৰূপান্তৰ কৰিবলৈ আপোন ঘৰ আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে ৪৩,০০০ চৰকাৰী কৰ্মচাৰীক ৬২৪ কোটি টকাৰ ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে। এই আঁচনিৰ সাফল্যৰে আমি ইয়াৰ সময়সীমা মাৰ্চ ২০২৬লৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছোঁ বুলি তেখেতে ইয়াত উল্লেখ কৰিছে। এনেকৈ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত আপোন ঘৰ আঁচনিৰ অধীনত ক'ব লগা আচলতে যিখিনি কথা তেখেতে তাত সদৰি কৰিছে আৰু সেই কথাখিনি আপোনালোকক অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।